Hello everyone, welcome back to my YouTube channel. তো আজি মা আৰু মই কৰপালৈ যাবলৈ ওলাইছোঁ। তো চাওকচোন কলৈকৈনো যাওঁ। তো বাটতে ওলাই আহি দেখিলোঁ মন্দিৰটোত ৰং কৰি আছে। তো দেখিবলৈ ধুনীয়া হৈছে। তো তাৰে কাৰণে ভিডিঅ'টো কৰি ল'লোঁ। তাৰে পিছতে গ'লোঁ আমি চাৰিআলি পাৰ হৈ যায় এনেকৈ ৰঙীয়া লাইনে গৈ আমি কৃষ্ণচূড়া ৰাধাচূড়াবোৰ যে কিমান ধুনীয়াকৈ ফুলিছে। এয়া যে কৃষ্ণচূড়া ৰাধাচূড়া আৰু এজাৰৰ বতৰ। এনেকৈ যাই আমি বহুত দিনৰ মূৰত বাইহাটাৰে গ'লোঁ। বাইহাটা ষ্টেচনত যাম আমি। তো বহুত দিনৰ মূৰত খোজকাঢ়ি গ'লোঁ। মানে এনে গ'লে আমি বেলেগ ৰাস্তাৰে যাওঁ। আজি খোজকাঢ়ি ভালে লাগিল যাই। আমি নতুনকৈ ষ্টেচনৰ যিখিনি বনাইছে ধুনীয়া লাগিছে চাই। বহুতখিনি সুবিধা হৈছে। তাৰ কাৰণে বহুত দেখিবলৈও ভাল লাগিছে আৰু ফেচিলিটিটো বহুত ভালেই হৈছে। এয়া আমি আহি পালোঁ শ্ৰী শ্ৰী বাৰগোপাল বাৰৱাৰী মন্দিৰ কুকাৰিয়া বাইহাটা ৰেলৱে ষ্টেচনত। তো পানীত বুদ্ধ পূৰ্ণিমা উপলক্ষে 87সংখ্যক পানী তোলা মহোৎসৱ উদযাপন কৰিছে। তো তালৈকে গ'লোঁ। এয়া জোপীঘা বুলি কয়। এয়া বহুত দিন যাম বুলি ভাবিছিলোঁ, কিন্তু অসুবিধাৰ কাৰণে যাব নোৱাৰোঁ। তো আজি যেনেকৈ নহওক মাৰ লগত হ'লেও ওলালোঁ। গৈ কিনে বহুত ভালেই লাগিল, বহুত বেছিয়ে ভাল লাগিল। মানুহো হৈছে প্ৰায়। তাৰপিছতে আমি তাৰে ভোগ গ্ৰহণ কৰিলোঁ পায়স। তাৰপিছতে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ই ৰিক্সাখনত উঠিলোঁ। তাৰপিছত আহি আমি ষ্টেচন পাম আৰু ষ্টেচনৰ সেইখিনিও মই কেমেৰাত বন্দী কৰি ৰাখিলোঁ। দেখিবলৈ যিহেতু ভাল লাগিছে। তাৰপিছতে অলপ সময় ৰখি দিব লগা হ'ল আমি, যিহেতু ৰেল ষ্টেচনৰ টিকেট কৰিছে। দেখিবলৈ পালোঁ বহুত বেছিয়ে ভাল লাগিল। ৰেলখন দেখা পাই মোৰ বহুত বেছি ভাল লাগে। সৰুৰ পৰাই মামাহঁতৰ ঘৰলৈ গ'লে ৰেল বুলি ক'লে পাগল হওঁ আৰু। ৰেল বহুত ধুনীয়া লাগিছে যাই। বহুত গৰমে আহিছোঁ, ভাগৰ লাগিছে। তো ঘামি জামি আছোঁ। ভিডিঅ'টি আজিলৈ ইমানতেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব। বাই।